রাধে রাধে, গুড মর্নিং। আপোনালোকে বাৰু ব্ৰেকফাষ্টত কি খায়? আমি কিন্তু বইল চব্জি খাওঁ মাজে মাজে, মাজে মাজে দালি ভাত খাওঁ। আজি খাম বইল চব্জি আৰু ভাত। গাঁৱলীয়া মানুহ না, সেইকাৰণে আমি আৰু চেণ্ডউইচ পৰঠা নাখাওঁ, ভাতেই মেইন। ৰাতিপুৱা অন্তত ভাতেই মেইন। বইল চব্জি বুলি ভাবি আপোনালোকে সোৱাদ নোহোৱা বস্তু বুলি ভাবছে নেকি? বহুত টেষ্টি হয় বইল চব্জি। আহক আমি কেনেকৈ খাওঁ চাওঁ। ঘৌৰা পাতকবি, কেৱল 4 পিচ কচু, এটা পাতকবি ডাঙৰ ডাঙৰ হৈ থাকিলে থৌকা দেখি। কণ বিলাহী, আলু, পানীলাও দিছোঁ। আলু আৰু কণ বিলাহীকেইটা ভাঙি দিম, ভাঙি দিলে বৰ টেষ্টি হ'ব। এই চক গৰগৰকৈ উতলাইছে, নিমখ আৰু জ্বালাও দিছোঁ। এতিয়া আলু, গাজৰ আৰু কণ বিলাহীকেইটা ভাঙি ভাঙি দিম। তেতিয়াহ'লে এই যিটো চুপ হেন হ'ব, সেইটো বৰ সোৱাদ লাগিব। আঞ্জাৰ জোলটো বৰ সোৱাদ লাগিব। এতিয়া আমি দিনো খাম। এই যে উতল আহিল, অলপ সময় উতল অহাৰ পিছত নমাই থ'ব। তাৰপিছত আমি এতিয়া এই দি ভাত খাম। বৰ টেষ্টি হৈছে, খালি গম পালা হয়। বইল বুলি ভাবি টেষ্টি নহয় বুলি নাভাবিব। কণ বিলাহী, আলুই টেষ্টি কৰি তোলে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট কৰিব আৰু কাঁচা পিঁয়াজ, কাঁচা জ্বালাও লগত খাব। দেহে গাঁৱলীয়া গাঁৱলীয়া ফিল হ'ব। ৰক্তে আজিকলৈকে এছোঁ।